বন্ধুসকল ফাইনালি আজি ৰিজাল্টটো দিয়া হ'ব হাই সেকেন্ডাৰী যেটো ৰিজাল্ট দিয়া কথা আছিল ডেট হলাই থকা হৈছিল যেটো আজি ফাইনাল কৰিলে বন্ধুসকল যেটো আজি 9 মে দিম বুলি কৈছে ৰিজাল্ট এইচএসসি সি ৰিজাল্ট 2024 6 ক্লাস 12 আসাম এসএস ৰিজাল্ট অনলাইন দেখিছে আপোনালোকে এইচএসসি ৰিজাল্ট 2024 অৰ্থাৎ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল চমুকৈ এইচএসসি সেকেন্ড ইয়াৰ এক্সামিনেশন ইয়াত Examination অনুষ্ঠিত হৈছিল 12 ফেব্ৰুৱাৰীৰ পৰা 13 মাৰ্চলৈকে Assam Higher Secondary Education Council is going to declare the result of the higher secondary examination for the year 2024 on 9 May 2024 at 9 AM দেখিছে আপোনালোকে আজি ৰিজাল্ট মুকলি কৰি দিয়া হ'ব যেহেতু আজি 9 তাৰিখ 9 মে আৰু ৰাতিপুৱা এয়া 9টা বজাত দেখিছে আপোনালোকে 9টা বজাত ৰিজাল্ট আপোনালোকে চেক কৰিব পাৰিব নিজৰ মোবাইলতে এইচএসসি ক্লাস 12 result details name of examination to আপোনালোকে জানে এবোৰ Assam Higher Secondary final examination 2024 name of council Assam Higher Secondary Education Council EHSSC class standard 12 board history commerce science and vocational সকলো গিটা বিভাগৰে দিয়া হ'ব date of exam 12 February to 13 March 2024 type of exam written examination অনুষ্ঠিত হৈছিল আৰু নম্বৰ অফ ষ্টুডেন্ট এপিড কিমানে দিছিলে সব 2,80,216 জন ছাত্ৰ ছাত্ৰীয়ে দিছিলে ৰিজাল্ট ডেট 9 মে 2024 9 AM দেখিছে আপোনালোকে 9টা বজাত দিয়া হ'ব ৰিজাল্ট ষ্টেটাস নট ডিক্লেয়াৰ ওয়েবসাইট দিয়া হৈছে এটো দেখিছে অফিচিয়েল ওয়েবসাইট hsec.nic.in related article sabar result 2024 how to check আপোনালোকে চেক কেনেকৈ কৰিব চেক কৰিবলৈ হলে আপোনালোকৰ ডেসক্ৰিপচনলৈ যাব তাত লিংক পাই যাব বহুতো লিংক মুকলি কৰি দিয়া হৈছে 10টা মান লিংক মুকলি কৰিছে ফাৰ্ষ্টতে আপোনালোকে লিংকত ক্লিক কৰিব যিকোনো এটা লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এছএসসি সিএসএস ৰিজাল্ট 2024 লিংকটো মুকলি হ'ব দেখিছে আপোনালোকে এই নিউ ওয়েব পেজ এটা নতুন পেজ মুকলি হ'ব তাৰপিছত ৰুল আৰু নম্বৰটো আপোনালোকক টাইপ কৰিবলৈ কোৱা হ'ব আপোনালোকে ৰুল নম্বৰটো টাইপ কৰিব ৰুলটো বেলেগে আৰু নম্বৰটো বেলেগে টাইপ কৰি পেলাই সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব আপোনালোকে মাৰ্কশিটখন ডাউনলোড কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে চাইলক মই দেখুৱাইছো আপোনালোকক কোনকিটা ওয়েবসাইট মুকলি কৰিছে ইয়া দেখিছে আপোনালোকে ইয়াত 9টা ওয়েবসাইট মুকলি কৰিছে hsec.assam.gov.in www.indiaresults.com assamjobalerts.com iresult.net exam.etc.com www.assamresult.co.in in www.results6 www.assamresult.in iresult.in এই নটা ওয়েবসাইটৰ আপোনালোকে যিকোনো এটা ওয়েবসাইট ভিজিট কৰি আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ ৰিজাল্টটো এই নটা ওয়েবসাইটৰ ভিতৰত আপোনালোকে এটাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত পেজখন মুকলি হ'ব ৰোল নম্বৰটো দি পেলাই আপোনালোকে ৰোলটো বেলেগে দিব নম্বৰটো বেলেগে দিব তাৰ পিছত ক্যাপচা এটা আহিব ক্যাপচাটো ফিল কৰিব ক্যাপচাটো ফিল কৰাৰ পিছত সাবমিট অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব আপোনালোকৰ ৰিজাল্টটো মুকলি হ'ব আপোনালোকৰ মাৰ্কশিটখন মুকলি হ'ব আপোনালোকে মাৰ্কশিটখন চাব পাৰিব সকলোৰে ডিটেইলছ আপোনালোকে মাৰ্কশিটখন ডাউনলোড কৰি থব ৰিজাল্টটো এনেকৈ চেক কৰিবলৈ হলে আপোনালোকে ডেসক্ৰিপচনলৈ আহিব সকলোবোৰ লিংক দিয়া থাকিব তাত আপোনালোকে আহি ভিজিট কৰিলে হল ভিজিট কৰি চাই ল'ব লিংকত ক্লিক কৰাৰ লগে লগে পেজখন মুকলি হ'ব তাৰ পিছত আপোনালোকে চেক কৰিব পাৰিব গতিকে ভিডিওটো ইমানে আছিল ভিডিওটো শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু সকলো শিক্ষাৰ্থীৰ কাৰণে শুভেচ্ছা থাকিল যাতে সকলোৱে ভালকৈ পাছ কৰি যাওক আৰু আগবাঢ়ি যাওক আগলৈ আগুৱাই যাওক সকলোকে শুভেচ্ছা থাকিলে ভিডিওটো লাইক কৰিব ভিডিওটো শেয়াৰ কৰিব কমেন্ট কৰিব কিবা প্ৰবলেম পালে আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ